পুনৰ খৈৰাবাৰীৰ মহেশ্বৰ বড়ো তৃতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হ'ল। আজি সমগ্ৰ অসমৰ লগতে 126খন আসনৰ ভিতৰত BTCৰ 45 নং নৱগঠিত ফেৰগাঁও সমষ্টিৰ পৰা BPFৰ প্ৰাৰ্থী আৰু NDAৰ সমৰ্থিত প্ৰাৰ্থী মহেশ্বৰ বড়োই তেওঁৰ নিকটতম UPPLৰ প্ৰাৰ্থী নেৰচন বড়োক 42,204টা ভোটৰ ব্যৱধানত পৰাজিত কৰি তৃতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হ'ল। খৈৰাবাৰী নিবাসী সহজ সৰল বিধায়কগৰাকী পুনৰ নিৰ্বাচিত হোৱাৰ খবৰ পোৱাৰ লগে লগেই খৈৰাবাৰী ব্লক BPFৰ কাৰ্যালয়ত আনন্দৰ জোৱাৰ উঠে। আপোনালোকৰ এই চেনেলৰ যোগেদি মই বিশেষভাৱে 45 নং ভেৰগাঁও বিধানসভা সমষ্টিৰ সকলো ভোটাৰ ৰাইজক মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু তাৰ লগে লগে আমাৰ দলৰ সকলো পৰ্যায়ৰ BPF দল, ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদৰ সকলো পৰ্যায়ৰ কৰ্মকৰ্তা বিষয়ববীয়াসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ দলৰ কৰ্মকৰ্তা, ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তা, অসম গণ পৰিষদৰ কৰ্মকৰ্তা যথেষ্ট কষ্ট কৰিছিল আৰু সেই হিচাপে ৰাইজে যথেষ্ট সঁহাৰিও জনাইছিল আৰু সেই সঁহাৰি জনাই আজি বিপুল ভোটত আমি জিকাই পঠালে আজি সমষ্টিবাসী ৰাইজে। আৰু আহি থকা দিনত যি আকাংক্ষাৰে ৰাইজে আমাক ভোটাধিকাৰ সাব্যস্ত কৰি পেলাই আমাক দিছপুৰ মজিয়ালৈ পঠাইছে বা জনপ্ৰতিনিধি হিচাপে বাছনি কৰিলে, সেইখিনি আকাংক্ষা পূৰণ কৰিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা চলাম। আৰু আহি থকা দিনত নিশ্চয় খুব ভাল দিন হ'ব বুলি আমি অনুমান কৰিব পাৰিছোঁ। যিহেতু আমি হাগ্ৰামা মহিলাৰ নেতৃত্বত BTC শাসন কৰি আছোঁ, আনফালে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে NDA চৰকাৰ হ'ব। গতিকে সেইফালৰ পৰা আমি দুয়োটা চৰকাৰ আমাৰ হাতত থাকিব যেতিয়া আমি সমষ্টিবাসী ৰাইজৰ যি আকাংক্ষা সেইখিনি পূৰণ কৰিবৰ কাৰণে সক্ষম হ'ব বুলি মোৰ বিশ্বাস আছে। নিশ্চয় আমাৰ বহুখিনি কৰিবলগীয়া আছে, সেইখিনি পৰ্যায়ক্ৰমে আমি চাই যাম আৰু যথেষ্টখিনি আমাৰ দলৰ কৰ্মকৰ্তা ৰাইজেও দিহা পৰামৰ্শ আগবঢ়াব। কোনটো প্ৰায়ৰিটি দি পেলাই আমি কৰি যাব পাৰে সেইখিনি পিছৰ পৰ্যায়ত আমি ঠিক ঠাক কৰি পেলাই আমি কাম কৰিম। নিশ্চয় বিধায়ক হোৱাৰ পিছত আৰু মন্ত্ৰী পাবৰ কাৰণে যোগ্যতা অৰ্জন কৰে, গতিকে হেঁপাহটো ইচ্ছাটো আছে। যদি মন্ত্ৰিত্ব যদি পাওঁ তেতিয়াহ'লে নিশ্চয় গোটেই অসমলৈকে যিবিলাক ডিপাৰ্টমেণ্ট দিব সেইখিনি ডিপাৰ্টমেণ্ট সুচাৰুৰূপে চলাই দিবৰ কাৰণে আমি যিহেতু এটা অভিজ্ঞতাও আছে বিধায়ক হোৱাৰ, সেইফালৰ পৰা মই সক্ষম হ'ব বুলি মই ভাবোঁ। দপ্তৰটো বহুত আছে, বহুত ভাল ভাল দপ্তৰ আছে, কিন্তু দপ্তৰবিলাকক এতিয়া কৈয়ে লাভ নাই। গতিকে মন্ত্ৰী আসনখনত যদি সোমাব পাৰে তেতিয়াই দপ্তৰৰ কথাটো আহি পৰিব। আৰু যিকোনো দপ্তৰেই নহওক কিয়, গতিকে দক্ষতাৰে কাম কৰিবৰ কাৰণে যদি পাওঁ তেতিয়া যত্ন কৰিবৰ কাৰণে যথেষ্টখিনি মই সক্ষম হ'ব বুলি মই ভাবোঁ। ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিলোঁ যে তেওঁলোকে আমাক একদম বৃহৎ জয়ী কৰি দিলে। গতিকে তাৰ কাৰণে প্ৰথমে মই ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চাৰা BTC এলেকাত আমি BPF হিচাপে 11টাত খেলিছিলোঁ, ইয়াৰ আমি 10টাত আমি কিবা হৈছোঁ জয়ী হৈ গ'ল। আৰু NDA হিচাপে আমি 15টাত খেলিছিলোঁ, মাত্ৰ এটাহে আমি বিজয়ী হোৱা নাই, বাকী 14টাই আমি জয়ী হৈ গ'ল। গতিকে তাৰ কাৰণে BTCবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক লাগে শান্তি, তেওঁলোকক লাগে উন্নতি আৰু তেওঁলোকক ভাতৃদেৱত সেইটো লাগে, তাৰ কাৰণে ৰাইজে আমাক ভোট দিছে। তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰ দেৱৰ ওপৰত আস্থা বিশ্বাস ৰাখি পেলাই ৰাইজে যিখিনি ভোট প্ৰদান কৰিলে তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যত এই অঞ্চলত আমাৰ উন্নয়ন আমাৰ বেছি হ'ব। আপোনালোকে চব জানে বহুখিনি ডেকা গাভৰু তেওঁলোকে শিক্ষিত হৈ উঠিছে, তেওঁলোকক আমি চাকৰি বাকৰি আমি দিব লাগিব। আৰু বহুখিনি বেকাৰ মানুহ আছে, তেওঁলোকক যিকোনো বিষয়ৰ ওপৰত
তেওঁলোকক নলেজ দি পেলাই আমি উন্নতি পথত নিব লাগিব সেইটো আমাৰ টাৰ্গেট হৈ আছে মন্দিৰটো নিশ্চয় নিশ্চিত হৈ আছে আপোনালোকৰ কাৰণে কি ডক্টৰ কি বিচাৰিব নাই হ'বই ডক্টৰ কি বিচাৰিব মন্ত্ৰীটোত আমি পাবই লাগিব ND হিচাপে যিহেতু মানে খেলা হৈছে আৰু ND হিচাপে তেওঁলোকে যোনে আমাৰ চিফ মিনিষ্টাৰ হ'ব তেখেতে আমাক প্ৰদান কৰিব মই সেই বিষয়ে আৰু লাম্বাকৈ মই নকওঁ গতিকে নিশ্চয় যে আমি ভাল ডক্টৰে পাম সেইটো আমি আশা কৰি আছোঁ